গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' হ'ব। চাইকেল ফেক্টৰীৰ পৰা তেখেতে লাল গণেশলৈকে এই এৰিয়াটোত 2 কিলোমিটাৰ জোৰা এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ। খুব ভাল ৰোড শ্ব' হ'ব, মেচিভ ৰোড শ্ব' হ'ব আৰু এই কথাখিনি আজি মই গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি সকলোৰে লগত বহি আলোচনা কৰিলোঁ যাতে 29 তাৰিখৰ ৰোড শ্ব'টো ভালো হয়, শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কনজেশ্যনো নহয়, তাৰ কাৰণে আমি বহি পেলাই আলোচনা কৰিম। মানুহ চক ক'ব খুব দিগদাৰী। সিমান শিলচৰতে আমি কৈছিলোঁ 20,000 মানুহ হ'ব, পিছত 1 লাখ মানুহ হ'ল। গতিকে মানুহৰ মই আজিয়ে মোৰ মিটিংবিলাকত মোৰ ভাষণ দি চেজ হৈ যায়, মানুহ উঠিয়ে নাযায়। মানুহৰ বিজেপিৰ প্ৰতি অদ্ভুত আকৰ্ষণ। মই আজি দিনটোত মোৰ অভিজ্ঞতা মই কৈছোঁ। মই এখন অভয়াপুৰীত মিটিং কৰিছোঁ, এখন গোৱালপাৰাত, এখন বকোত। মিটিঙৰ ভাষণ দি মোৰ চেজ হৈ গ'ল, মানুহ এজনো উঠি নাযায়। মই আৰু কৈ থাকিবলগীয়া হৈছে। যদি মই 20 মিনিট ভাষণ দিম বুলি ভাবিছোঁ, মানুহ উঠি যোৱা নাই 40 মিনিট, মোৰে মাত ভাঙি গৈছে। গতিকে মানুহক এতিয়া এষ্টিমেট মই যদি 20 কওঁ 40 হ'ব, 50 ক'লে 1 হ'ব। সেইকাৰণে মানুহৰ অদ্ভুত আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আৰু এক প্ৰকাৰ ঢৌ এই শব্দবিলাক এতিয়া ৰিলেভেন্স নোহোৱা হৈ গ'ল। নৰেন্দ্ৰ মোদীৰ চুনামি এক প্ৰকাৰ এতিয়া আহিছে।